নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল আজি দৈনিক ৰাশিফল ইত্যাদিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। 12 ৰাশিৰ আজিনো কি হ'ব সেই বিষয়ে আলোচনা কৰিম। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি ভাদ মাহৰ 27 তাৰিখ 13 ছেপ্টেম্বৰ শনিবাৰ। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:11:08 আৰু সূৰ্য অস্ত যাব আবেলি 5:28:15 কৃষ্ণা ষষ্ঠী তিথি কৃতিকা নক্ষত্ৰ বনিষ্কৰণ। আজি যিসকল জাতক জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ হ'ব বৃক ৰাশি, ক্ষুদ্ৰ বৰ্ণ, ৰাক্ষগণ হ'ব মেঘদষ্টি মহেন্দ্ৰযোগ। আৰু দিনৰ 2:37:46 পিছত জন্ম হোৱাসকলৰ মনুষ্যগণ হ'ব সাপৰষ্টি। আজি ছোৱালী আদ্য ঋতু হ'লে 7দিনীয়া প্ৰতিহিতা যোগ পাব মৰণত ত্ৰিপদক। আজি তিতা কেৰেলা আৰু তাল খোৱা নিষেধ। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ বাবে আজিৰ দিনটো নতুন আৰম্ভণিৰ সংকেত হ'ব পাৰে। আপোনাৰ নতুন সা সুবিধা আহিব পাৰে, কাম কাজত আগবাঢ়ি যাব পাৰিব। লগতে ধৈৰ্য ধৰি আজিৰ দিনটো অতিক্ৰম কৰক। টকা পইচাৰ ক্ষেত্ৰত আজি ভাল ফলাফল লাভ কৰিব। কাম কাজত কেতিয়াবা প্ৰতিকূল থাকিব, দিনটোৰ শেষত সুফল লাভ কৰিব। প্ৰেমত মনোমালিন্য এৰাই চলিলে আপুনি আগবাঢ়ি যোৱাটো আপোনাৰ বাবে মংগলজনক হ'ব। শাৰীৰিক দিশত অলপ ভাগৰুৱা অনুভৱ কৰিব পাৰে, আপোনাৰ ৰেষ্টৰ প্ৰয়োজন। আজিৰ দিনটো শুভ দিশ হৈছে পূব দিশে যাওঁ, আজি ভাল হ'ব। লাকি কালাৰ হৈছে ৰঙা আৰু হালধীয়া। লাকি নাম্বাৰ 3 আৰু 9। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ আৰু সন্ধিয়া 5 বজাৰ পিছত শুভ। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব কমেণ্ট বক্সত। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃক ৰাশি। বৃক ৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে জানি লওক আজিৰ দিনটোৰ ফলাফল। আজিৰ দিনটো আপোনাৰ স্থিৰতা আৰু ধৈৰ্যৰে আগবাঢ়িলে আপুনি উপযুক্ত সা সুবিধা লাভ কৰিব। কাম কাজত অলপ দেৰি হ'ব পাৰে, কিন্তু শেষত আপুনি সফলতা লাভ কৰিব। ধন সম্পত্তিৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ লাভৰ সম্ভাৱনা আছে। ব্যৱসায় বাণিজ্য বা চাকৰি বা কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে। আপোনাৰ সহকৰ্মীৰ পৰা সহায় সহযোগিতা লাভ কৰিব, সমৰ্থন কৰিব আপোনাক। প্ৰেমৰ ক্ষেত্ৰত পৰিয়ালত আনন্দৰ বাতাবৰণ থাকিব। পৰিৱেশ গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাৰ মাজত আজি মৰম ভালপোৱা বিশ্বাস বাঢ়িব। গছপাত বা প্ৰকৃতিৰ লগত আপুনি সময় কটালে আপোনাৰ মানসিক শান্তি লাভ কৰিব। আজিৰ বাবে শুভ দিশ হৈছে উত্তৰ পূব কোণ, আপোনাৰ বাবে শুভ। লাকি কালাৰ হৈছে সেউজীয়া আৰু গোলাপী। শুভ নাম্বাৰ হৈছে 2 আৰু 6। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 9 বজালৈ আৰু আবেলি 4 বজাৰ পৰা 6 বজালৈ। এই সময়খিনিত আপুনি আপোনাৰ শুভ কাম আৰম্ভ কৰিব পাৰে। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ বাবে আজিৰ দিনটো নতুন চিন্তাধাৰা আৰু সুযোগ সুবিধাৰ লাভজনক দিন হ'ব। চিন্তাধাৰা আৰু কথোপকথনৰ মাধ্যমেৰে আপুনি লাভ কৰিব। নতুন বন্ধুত্ব বা যোগাযোগত উপকৃত লাভ হ'ব পাৰে। আজি আপোনাৰ কাম কাজত আগবঢ়াৰ সুযোগ আহিব। আপুনি কামত আগবাঢ়িব পাৰিব। যি কাম আৰম্ভ কৰিব সেই কামটো আপুনি সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ কামত সফলতা লাভ কৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ সৈতে আজি তেওঁলোকৰ মধুৰ সম্পৰ্ক পাৰ হ'ব। ভাল দিন থাকিব আজি প্ৰেমিক প্ৰেমিকাসকলৰ বাবে। দাম্পত্য জীৱনত যি সন্তুষ্টি থাকিব, মিলা মিছা থাকিব। মানসিক দিশত আজি চিঞৰ বাখৰ হোৱাৰ সম্ভাৱনা আছে। লগতে আপুনি অকণমান চিঞৰ বাখৰ পৰা আঁতৰত থাকিব। আপোনাৰ বাবে বিশ্ৰাম লোৱাটো প্ৰয়োজন। শুভ দিশ হৈছে পশ্চিম। শুভ ৰং হৈছে সেউজীয়া আৰু হালধীয়া। শুভ নাম্বাৰ হৈছে 5 আৰু 7। শুভ সময় হৈছে ৰাতিপুৱা 4 বজাৰ পৰা 10 বজালৈ আৰু সন্ধিয়া 6 বজাৰ পাছত আপোনাৰ শুভ। এই সময়খিনিত আপোনালোকে শুভ কাম আৰম্ভ কৰিলে ভাল ফলাফল লাভ কৰিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ বাবে আজিৰ দিনটো ঘৰৰ বিষয়ত মনোযোগ দিলে ভাল ফলাফল লাভ কৰিব। মনোযোগ দিয়াৰ দিন।
ব্যক্তিগত দিশত আপুনি সন্তুষ্টি লাভ কৰিব। ধন সম্পত্তি সংক্ৰান্ত আজি লাভৰ সম্ভাৱনা আছে আপোনাৰ। কৰ্মক্ষেত্ৰত আজি আপোনাৰ নতুন কাম বা ইনভেষ্ট কৰিবলৈ আজি উপযুক্ত দিন। আপুনি যদি ইনভেষ্ট কৰাৰ কথা ভাবি আছে আজি কৰিব পাৰে। চাকৰি ক্ষেত্ৰত সহকৰ্মীৰ পৰা সহায় সহযোগিতা লাভ কৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ আজি আনন্দময় সময় হ'ব। তেওঁলোকৰ মাজত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। প্ৰেমিক প্ৰেমিকাৰ মাজত আজি তৰ্ক বিতৰ্ক এৰাই চলাই ভাল। পেট সংক্ৰান্ত কোনো সমস্যা দেখা দিব পাৰে। আপুনি খোৱা বোৱাত সাৱধান হওক। শুভ দিশ হৈছে দক্ষিণ। শুভ ৰং হৈছে বগা আৰু ৰূপালী। শুভ নাম্বাৰ হৈছে 2 আৰু 7। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ আৰু সন্ধিয়া 5 বজাৰ পৰা 7 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব কমেণ্ট বক্সত। ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ বাবে আজিৰ দিনটো আত্মবিশ্বাস আৰু নেতৃত্ব প্ৰদৰ্শনৰ দিন। আজি আপুনি লিডাৰশ্বিপ কোৱালিটি দেখাব পাৰিব। আপোনাৰ যি মহত্ব আছে লিডাৰৰ, সেই লিডাৰশ্বিপ কোৱালিটি দেখাবলৈ সক্ষম হ'ব। কোনো কামত আপুনি আগভাগ ল'লে সফলতাৰ সম্ভাৱনা বেছি আছে আজি। সামাজিক প্ৰতিষ্ঠানত আজি সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। কাম কাজত নতুন প্ৰজেক্ট আৰম্ভ কৰিবলৈ আজি দিনটো আপোনাৰ বাবে উত্তম। ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে, কিন্তু অতি ভৰসা নকৰিব। সম্ভাৱনা আছে, কিন্তু আপুনি বেছি আশা নকৰাই ভাল। প্ৰেম সম্পৰ্কত প্ৰেমিক প্ৰেমিকাৰ মাজত আজিৰ দিনটো ভাল। তেওঁলোক আজি সুখী থাকিব। দাম্পত্য জীৱনত আজি তেওঁলোকৰ স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। আনন্দময় দিন হ'ব। শাৰীৰিকভাৱে আজি আপুনি শক্তি থাকিব। আজি আপুনি সুস্থ থাকিব, কিন্তু আপোনাৰ টোপনি কম হোৱাৰ কাৰণে আপুনি অকণমান ভাগৰুৱা অনুভৱ কৰিব পাৰে। শুভ দিশ হৈছে পূব আৰু দক্ষিণ কোণ। শুভ ৰং হৈছে হালধীয়া আৰু সোণালী। শুভ নাম্বাৰ হৈছে 1 আৰু 4। শুভ সময় ৰাতিপুৱা 4 বজাৰ পৰা 10 বজালৈ আৰু সন্ধিয়া 6 বজাৰ পৰা 8 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। আপুনি এই সময়খিনিত আপোনাৰ শুভ কাম আৰম্ভ কৰিব পাৰে। আপুনি ভাল সফলতা লাভ কৰিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি। 13 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। কন্যা ৰাশিৰ বাবে আজিৰ দিনটো পৰিকল্পনা আৰু পৰিশ্ৰমৰ ফল পাবলৈ উপযুক্ত। আপুনি যি পৰিশ্ৰম কৰি আছে তাৰ ফলাফল আজি পাব। যি কামত আপোনাৰ মনোযোগ দি থাকিব তাত আপোনাৰ উন্নতি হ'ব আজি। নতুন শিক্ষাৰ ক্ষেত্ৰত আজি আপুনি সুযোগ সুবিধা লাভ কৰিব। নতুন কিবা শিকিব পাৰিব আজি। কাম কাজত আজি আপোনাৰ নতুন দায়িত্ব অহাৰ সম্ভাৱনা আছে। ব্যস্ত থাকিব আজিৰ দিনটো, গতিকে দিনটোৰ শেষত আপুনি সন্তুষ্ট লাভ কৰিব। আজি আপোনাৰ বাবে কৰ্মক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব। দাম্পত্য জীৱনত আজি সুখৰ পৰিৱেশ থাকিব। প্ৰেমিক প্ৰেমিকাৰ সৈতে আজি ভাল সময় কটাবলৈ সক্ষম হ'ব। সৰু সুৰা শাৰীৰিক অসুবিধা হ'ব পাৰে, যেনে খাদ্যত নিয়ম মানি চলিলে আপোনাৰ বাবে ভাল। খাদ্য পাতি নিয়মিতভাৱে গ্ৰহণ কৰক। শুভ দিশ হৈছে পশ্চিম উত্তৰ। উত্তৰ পশ্চিম কোণটো আপোনাৰ বাবে আজিৰ দিনটোৰ কাৰণে শুভ। শুভ ৰং হৈছে বগা আৰু নীলা। শুভ ৰং নাম্বাৰ হৈছে 3 আৰু 5। শুভ সময় ৰাতিপুৱা 7 বজাৰ পৰা 9 বজালৈ আৰু আবেলি 4 বজাৰ পৰা 6 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। এই সময়খিনিত আপুনি শুভ কাম আৰম্ভ কৰিব পাৰে। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ বাবে আজিৰ দিনটো সন্মানৰ কাৰক গ্ৰহ হ'ব। সুকীয়া সুযোগ আপুনি লাভ কৰাৰ সম্ভাৱনা আছে। আপুনি যি কামত আজি চেষ্টা কৰি আছে তাত আপোনাৰ আগবঢ়াৰ পথ উপযুক্ত হ'ব। আপুনি আজি সেই কামত সফলতা লাভ কৰিব। সামাজিক পৰিৱেশত আপোনাৰ প্ৰশংসা হ'ব, আজি আপুনি নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। কাম কাজত নতুন চুক্তি বা কাম পোৱাৰ সম্ভাৱনা আছে। ধনৰ আগমন আজিৰ দিনটোৰ আপোনাৰ বাবে শুভ। আজি আপোনাৰ হাতলৈ ধন আহিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো আনন্দৰ দিন। পৰিয়ালৰ সৈতে মিলা প্ৰীতি বজাই ৰাখিব। মানসিক ভাগৰুৱা অনুভৱ দূৰ কৰক। আজি আপোনাৰ মনলৈ শান্তি আহিব।
বেছি কামৰ পেছাৰে আপোনাৰ মূৰৰ বিষ নাইবা ভাগৰৰ অনুভৱ দেখাব পাৰে। শুভ দিশ হৈছে দক্ষিণ পূব কোণ। শুভ ৰং হৈছে আকাশী আৰু সেউজীয়া। শুভ নাম্বাৰ হৈছে 6 আৰু 9। শুভ সময় হৈছে ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ আৰু সন্ধিয়া 5 বজাৰ পৰা 7 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। এই শুভ সময়ত আপুনি শুভ কাম আৰম্ভ কৰিব পাৰে। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ বাবে আজিৰ দিনটো গোপনীয়তা সুযোগ আহিব পাৰে, লগতে নতুন পৰিকল্পনা আপোনাৰ হাতলৈ আহিব পাৰে। কোনো গুপ্ত শত্ৰুৰ পৰা আজি সাৱধান থাকিব লাগিব, কিন্তু বুদ্ধি আৰু ধৈৰ্যৰে আপুনি আগবাঢ়ি গ'লে সফলতা নিশ্চিত আপোনাৰ সফলতা লাভ কৰিব। কাৰ্যক্ষেত্ৰত আজি আপোনাৰ কামৰ উন্নতি হ'ব। ধন সম্পত্তিৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। টকা পইচা লাভ হোৱাৰ সম্ভাৱনা আছে। নতুন উদ্যোগ প্ৰতিষ্ঠান আৰম্ভ কৰিবলৈ আজিৰ দিনটো শুভ। প্ৰেমিক প্ৰেমিকাৰ সৈতে আজি ভুল বুজাবুজি এৰাই চলক। তৰ্ক বিতৰ্কৰ পৰা হাত সাৰি থাকক। বিবাহিত জীৱনত মধুৰ কথা বতৰা বা আৰু বিশ্বাস আনিব লাগিব। হাই প্ৰেছাৰ আৰু মানসিক টেনশ্যনৰ পৰা আপুনি সাৱধান থাকক। আপোনাৰ ধ্যান আৰু ব্যায়ামেৰে যোগেৰে উপকৃত হ'ব। শুভ দিশ হৈছে উত্তৰ দিশটো আজি আপোনাৰ বাবে শুভ। শুভ নম্বৰ হৈছে 2 আৰু 7। শুভ ৰং হৈছে বগা আৰু নীলা। শুভ সময় ৰাতিপুৱা 8 বজাৰ পৰা 10 বজালৈ আৰু আবেলি 3 বজাৰ পৰা 5 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব তলৰ কমেণ্ট বক্সত জনাব। ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ বাবে আজিৰ দিনটো নতুন আশা আৰু সুযোগেৰে ভৰপূৰ হ'ব। আজি আপোনাৰ হাতলৈ নতুন সুযোগ আহিব পাৰে। আত্মবিশ্বাসেৰে যিকোনো কাম আৰম্ভ কৰিলে আজি আপুনি সফলতা লাভ কৰিব। ভ্ৰমণ বা নতুন পৰিকল্পনা আৰম্ভ কৰিবলৈ আজিৰ দিনটো শুভ। কাম কাজত আজি আপোনাৰ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। নামযশ খ্যাতি লাভ কৰিব। ব্যৱসায়ত লাভৰ সম্ভাৱনা বেছি আছে আজি। কৰ্মক্ষেত্ৰত কোনো ব্যক্তিৰ পৰা সহায় সহযোগিতা লাভ কৰিব। প্ৰেমিক প্ৰেমিকাৰ সৈতে আজি আনন্দময় সময় হ'ব আজিৰ দিনটো। বিবাহিত জীৱনত আজি মধুৰ সময় লাভ কৰিব। তেওঁলোকৰ মাজত আনন্দ আহিব। শাৰীৰিকভাৱে আজি আপুনি সুস্থ থাকিব, কিন্তু খাদ্যত যদি আপুনি অতিৰিক্ততা এৰাই চলিব পাৰে, তেতিয়াহে আপুনি উল্টা পুল্টা খাদ্য গ্ৰহণ কৰিলে আপুনি অসুস্থতা ভোগ কৰিব পাৰে। শুভ দিশ হৈছে পূব। শুভ নম্বৰ হৈছে 3 আৰু 7। শুভ ৰং হৈছে হালধীয়া আৰু নীলা। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ আৰু সন্ধিয়া 6 বজাৰ পৰা 8 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে তলৰ কমেণ্ট বক্সত জনাব। ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ বাবে আজিৰ দিনটো ধৈৰ্য আৰু পৰিশ্ৰমৰ উপযুক্ত ফল লাভ কৰিব। নিজৰ সিদ্ধান্তত আজি আপুনি অটল থাকক। আপুনি সফলতা লাভ কৰিব। নিজে যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্তটোকে উপযুক্ত বুলি ভাবি আপুনি গ্ৰহণ কৰি থাকক। ধন সম্পত্তি সংক্ৰান্ত আজি লাভৰ সম্ভাৱনা আছে আপোনাৰ। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব অহাৰ সম্ভাৱনা আছে। ব্যৱসায়ত লাহে লাহে উন্নতি হ'ব। কোনো ডাঙৰ ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ কৰক, আপোনাৰ বাবে উপকাৰী হ'ব। পৰিয়ালৰ সৈতে আনন্দময় সময় কটাবলৈ সক্ষম হ'ব। প্ৰেমিক প্ৰেমিকাৰ সৈতে আজি নতুন আশাৰ জন্ম হ'ব পাৰে। হাড় আৰু গাঁঠিৰ সমস্যাই দেখা দিব পাৰে আপোনাৰ। নিয়মিত ব্যায়ামৰ মনোযোগ দিব লাগিব। আপুনি যোগ ব্যায়াম কৰক। আপোনাৰ হাড় আৰু গাঁঠিৰ সমস্যাৰ পৰা অকণমান হ'লেও সকাহ লাভ কৰিব। আজিৰ শুভ দিশ হৈছে পশ্চিম। শুভ নম্বৰ হৈছে 4 আৰু 8। শুভ ৰং হৈছে বাদামী আৰু নীলা। শুভ সময় ৰাতিপুৱা 7 বজাৰ পৰা 9 বজালৈ আৰু সন্ধিয়া 5 বজাৰ পৰা 7 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ বাবে আজিৰ দিনটো আপোনাৰ চিন্তা শক্তি আৰু উদ্ভাৱনী শক্তি বহিৰ্মুখী হ'ব। নতুন কাম কাজত আজি সুযোগ সুবিধা লাভ কৰিব। বন্ধু বান্ধৱীৰ পৰা কোনো কামত আজি আপুনি সফলতা লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ উন্নতি হোৱাৰ সম্ভাৱনা আছে। নতুন কাম বা চুক্তিৰ সম্ভাৱনা আছে আজিৰ দিনটোত।
টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ ধন বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ বাবে আনন্দময় সময় হ'ব। বিবাহিত জীৱনত একেলগে কোনো বিশেষ অনুষ্ঠানত উদযাপন কৰিবলৈ সক্ষম হ'ব। সৰু সুৰা যেনে চৰ্দি, কাহ, গাত ভাগৰুৱা হ'ব পাৰে, ভাগৰুৱা অনুভৱ আজি আপুনি কৰিব পাৰে। পানী আৰু আপুনি ৰেষ্টত গুৰুত্ব দিয়ক। আপুনি অতিবাৰ পানী গ্ৰহণ কৰক আৰু লগতে ৰেষ্ট লওক। শুভ দিশ হৈছে উত্তৰ পূব। শুভ ৰং হৈছে নীলা আৰু ছাই বৰণীয়া। শুভ ৰং নাম্বাৰ হৈছে 7 আৰু 9। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ আৰু সন্ধিয়া 6 বজাৰ পৰা 8 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব কমেণ্ট বক্সত। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি, মীন ৰাশি। মীন ৰাশিৰ বাবে আজিৰ দিনটো আধ্যাত্মিক আৰু সৃষ্টিশীল কামৰ বাবে উপযুক্ত। কোনো অসমাপ্ত কাম আজি সম্পূৰ্ণ হ'ব, মানে আধৰুৱা কাম যদি আছিলে আপোনাৰ, আজি সেই কামটো সম্পূৰ্ণ হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ লাভ হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত নতুন সুযোগ সুবিধা আহিব। আপুনি যি কামত মন দি আছে তাত লাহে লাহে উন্নতি হ'বলৈ সক্ষম হ'ব আজি। প্ৰেমিক প্ৰেমিকাৰ সৈতে আনন্দময় সময় আজিৰ দিনটো। দাম্পত্য জীৱনত শান্তি আৰু আনন্দৰ পৰিৱেশ থাকিব। আজি মানসিকভাৱে আজি আপোনাৰ শান্তিৰ প্ৰয়োজন। পানী আৰু বিশ্ৰামত আপুনি গুৰুত্ব দিব লাগিব। আপুনি আপোনাৰ লাগতিয়ালখিনি আপুনি পানী গ্ৰহণ কৰক আৰু লগতে আপুনি ৰেষ্ট লওক। শুভ দিশ হৈছে দক্ষিণ পূব কোণ আৰু শুভ ৰং হৈছে বেগুনীয়া আৰু নীলা। শুভ নম্বৰ হৈছে 2 আৰু 5। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ আৰু আবেলি 4 বজাৰ পৰা 6 বজালৈ। এই সময়খিনি আপোনাৰ বাবে বেষ্ট, মানে ভাল টাইম। এই সময়খিনিত আপুনি আপোনাৰ যি শুভ কাম আছে সেই কাম আৰম্ভ কৰিলে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকে ৰাশিফলখিনি চাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰিব। ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।